মঙলবাৰে ৰাতিপুৱা 10 বজাত চিলাপথাৰত দেখা গৈছে শোকাকুল পৰিৱেশ। ভোগালীক লৈ উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰাৰ সময়তে চিলাপথাৰৰ এখন ঘৰত দেখা গৈছে এই শোকাকুল পৰিৱেশ। এই যুৱকজন হ'ল চিলাপথাৰ চিলাবালি গাঁৱৰ দৰিদ্ৰ লোক অৰ্জুন গয়াৰীৰ পুত্ৰ হৰবিন্দ গয়াৰী। চিলাপথাৰ পূৰ্বাঞ্চল কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হৰবিন্দ অঞ্চলটোৰ সকলোৰে প্ৰিয় পাত্ৰ 10 বজীয়া যুৱক আছিল। পিছে সম্প্ৰতি যকৃতৰ জটিল ৰোগত ভুগি মৃত্যুৰ ক্ষণ গণিছে একালৰ 10 বজীয়া যুৱকজন। চিকিৎসাৰ বাবে ঘৰৰ মাটি বাৰী সকলো বিক্ৰী ডিব্ৰুগড় আৰু গুৱাহাটীৰ লগতে বিভিন্ন ঠাইত চিকিৎসা কৰায়ো সুফল লাভ কৰা নাই। জাপে জাপে চিকিৎসালয় আৰু চিকিৎসকৰ নথি পত্ৰ জমা হৈছে দৰিদ্ৰতাৰ কোঙা কৰা ঘৰখনত। চিকিৎসকে যুৱকজনক চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ নিয়াৰ পৰামৰ্শ দিয়াৰ পৰাই মহা সমস্যাত পৰিছে দৰিদ্ৰ পৰিয়ালটো। দুবেলা দুমুঠিৰ বাবে হাহাকাৰ কৰা পৰিয়ালটোৱে ৰোগীক উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ নিয়াৰ সমৰ্থ নাই। উপায়ন্তৰ পৰিয়ালটোৱে বিহুৰ বতৰত হাত জোৰ কৰি চৰকাৰ আৰু শুভাকাংক্ষী ৰাইজৰ পৰা সহায় বিচাৰিছে। কোনো লোকে অৰ্থ সাহায্য আগবঢ়াব খুজিলে যুৱকজনৰ SBI চিলাপথাৰ কোলাজান শাখাত থকা 342843533981 IFSC কোড SBIN 00080506 নম্বৰত অৰ্পণ কৰিব পাৰিব। যুৱকজনৰ ফোন নম্বৰ 9101739124। প্রবলেম হয়েছে কিডনি এগারো মাস হয়ে গেল। আপুনি ডক্টৰ দেখাইছিলে? দেখাইছে ক'ত ক'ত দেখালে বাইদেউ? ডিব্ৰুগড় গুৱাহাটীত। আচ্ছা, বছৰ হোৱা নাই যে 11 মাস হ'ল নাকি না 10 মে মাসৰ পৰাই হৈছে আৰু ৰাইজে আগত অলপ সাহায্য বিচাৰিছোঁ চৰকাৰৰ। আচ্ছা, কি মোৰ কিডনি প্ৰব্লেম হয়। কিমান দিনৰ পৰা হৈছে এইটো? 9 মাহ হ'ল। আচ্ছা, ডক্টৰ দেখুওৱা হৈছে কি ক'লে ডক্টৰে? ডক্টৰে কৈছে কিডনি ট্ৰান্সফাৰ কৰিবলৈ। আচ্ছা, ৰাইজ মোৰ সহায় কৰক, মোক জীয়াই থাকিব দিয়ক। হয়, বহুত কাম আছে, কামখিনি কৰিব লাগে। মুখ্যমন্ত্ৰী মোক সহায় কৰক। তাৰ মানে এনেকুৱা বেমাৰত পৰিছে, একদম মানে গাঁওখনত বহুত ধুনীয়া ল'ৰা আছিলে আগৰ পৰা। সি মানে কিবা পূৰ্বাঞ্চল কলেজৰ পৰা BA পাছ কৰিছে। গাঁৱৰ ভিতৰত বহুত ধুনীয়া ল'ৰা আছিলে। এতিয়া সেই বেমাৰতে ঘৰৰ সা সম্পত্তি গোটেইখিনি চব গ'লগৈ। এতিয়া টকা পইচা নাই, বাহিৰত লৈ যাবলৈ কৈছে। এতিয়া টকা পইচা নাই, কেনেকৈ যাব? দুখীয়া ঘৰ, ইমানো কিবা নহয়। সেইকাৰণে মানে ৰাইজলৈ অনুৰোধ জনাইছোঁ আৰু চবে যি পাৰে যিমান পাৰে সাহায্য দিব লাগে। কিডনি প্ৰব্লেম হয়, কিডনি মানে ডেমেজ হৈছে। এতিয়া চেঞ্জ কৰিবলৈ কৈছে, সেইকাৰণে মানে বাহিৰত যাব লাগে। এতিয়া টকা পইচা নাই, সেইকাৰণে চৰকাৰৰ ফালৰ পৰাও আৰু গাঁৱৰ ৰাইজৰ পৰা যোনে যিমান পাৰে 100-200 যিমান পাৰে আৰু সাহায্য দিব লাগে আৰু সেইটো অনুৰোধ কৰিছোঁ।